तो चलिए शुरू करते हैं। হেল্ল' অসম গুড মৰ্ণিং নমস্কাৰ সময়ৰে আগ্ৰহেৰে মৰমেৰে মই আজি মোৰ ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ আৰম্ভ কৰাৰ আগতে ক'ব বিচাৰিছোঁ যে আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাইছেনে নাই যদি চোৱা নাই কিয় চোৱা নাই চাওক ন চাই লাইক কমেণ্ট শ্বেয়াৰ আজি কৰক চ' যোৱাকালিৰ ভিডিঅ'টো মই এতিয়া আপলোড কৰিছোঁ চ' আপোনালোকে এইটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব কৰিলে কি হ'ব মোৰ ব্যক্তিগতভাৱে এটা আগ্ৰহ থাকিব যে মই ভিডিঅ'টো কৰোঁ তো বলক মই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ रहा नहीं जाता तड़प ही ऐसी है ना ঘৰত আহিছোঁ কিছুমান বস্তু লৈ যাব লাগে হেল্ল' টেডি কি খবৰ টেডি বিয়াৰ আজি পঢ়ি আছে মাম্মী কি কৰিছা ধুইছোঁ কাৰণেতো কৈছোঁ কি কৰিছে আপুনি অঁ মা কি কৰিছে আপুনি মোৰ বেগ ধুই আছে চাওক মায়ে কালি কৈছিলোঁ মোৰ বেগটো ধুই দিব লাগে মায়ে আজি পূৰা বেগটো ব্ৰাছ মাৰি ধুই আছে চ' বেগ এটা লাগে কাৰণ মোৰ বেগটো ছিঙি গৈছে ছিঙি যোৱাৰ কাৰণে মায়ে বুজি পাইছে যে বেগ দৰকাৰ চ' আজি ধুই দি আছে ন মা তেতিয়া মই কিবা খাব দিবনে মই যাওঁগৈ কিবা চাহ তাহটো দিব পাৰে ন চাহ হ'ব দিয়ক চাহ একাপ দিয়ক চাহটো খাওঁ চাহটো খাই মই না বনাই খাব নোৱাৰোঁ মা প্লিজ বনাই দিয়ক এনেকৈ নক'ব মা প্লিজ মা এই মা আপুনি বনাই দিবনে চাহ বনাই দিয়ক চাহ বনাই দিয়ক জলদি কৰক এইখনেই হৈ গ'ল আমাৰ মৰমৰ গুৱাহাটী সুন্দৰ গুৱাহাটী মনোমোহা গুৱাহাটী তো কামৰ ব্যস্ততাৰ মাজত মই অলপমান বহি ল'লোঁ বহি লৈ চাওঁ কি কৰিম বৰ মানে তামাম বৰে বুলেট মোৰ ধন্যক মই বহুত ভাল পাওঁ বিকজ তাই মোৰ লগত সদায় থাকে আৰু সদায় থাকিব চাওক বস্তুখিনি কি হৈ যায় কিছুমান বস্তু হৈ যায় কামৰ মাজেৰে আপোনালোকে যেতিয়া ব্যস্ততা পাৰ হৈ যায় ন অলপ টাইম ৰখি ল'ব ৰখি একাপ চাহ মাৰি ল'ব তো এইটো সময়ত মই চাহ মাৰি আছিলোঁ আৰু মই মোৰ ধন্যক চাই मस्त जोक मारा रे ये हंस रे हलकट हंस চুলি তুলি কাটি মই চেংৰা হৈ গৈছোঁ চেংৰা হৈ যোৱাৰ পিছত কি হৈছে ন ছাডেনলি এতিয়া গোটেই বৰষুণ পৰি আছে যদি মজা লাগিব যদি আজি শুই ভাল লাগিব তো কালি হোলী আছে হোলী যদি আছে ৰংটো কিনিবই লাগে ৰং চং কিনি লৈ আহিলোঁ তো কালি হোলী হ'ব এতিয়া আপোনালোকে কওক যে মোৰ নিউ লুকছটো কেনেকুৱা লাগিছে আমাৰ নিউ লুকছটা ভাল লাগতেছে मजा आया और मैं ये जो मजा है हिंदुस्तान के কাটছি ভাল লাগতেছে কিনা না খারাপ লাগতেছে ইয়া চাওক আমাৰ মা কেনেকৈ বাগৰি আছে মা কিয় বাগৰি আছে আপুনি হা কিয় বাগৰি আছে নিউ লুকছ এটা দিছোঁ সৰুকৈ মিহিকৈ মায়ে বোলে ভালে পোৱা নাই তেতিয়াৰ পৰা কৈছে কি কাটি আহিছোঁ চোৰ নিচিনা লাগিছে মই চোৰ কাণত হেডফোন লগাই কাৰ লগত কথা পাতি আছে মই বোলে চোৰ চাওকচোন কিমান ধুনীয়াকৈ কাটি আহিছোঁ ন বেছিকৈ খুৱাই দিলে বেই তাক কৈছোঁ হালকা মাৰিবৰ কাৰণে বেছি মাৰি দিলে জিৰ' মাৰি কি হ'ব আমি ইয়াতে কৈছি যে 1 নম্বৰ মাৰতেহে মাৰি দিছে 0 নম্বৰ তেতিয়াহ'লে জালৰ বনাব হা সুৰজ কিনে গেটটো তালা মাৰি দা গেটটাকে তালা মাৰি আহে তো তেনেকৈ আজি গোটেই দিনটো পাৰ কৰিলোঁ বৰষুণে মাজেৰে পাৰ কৰি আহিলোঁ তো পাৰ কৰি আহিলোঁ এতিয়া ব্লগ কৰি আছোঁ ব্লগ কৰাৰ পাছত আপোনালোকে চাব জনাব ভাল লাগেনে নাই বাকী কালি হোলীৰ ৰং চং লৈ আহিলে ভাইটিও লৈ আহিলে মই লৈ আহিলোঁ দুইজনে মিলি কালি হোলী খেলিম হা ভাই ভাইটিয়ে কি ৰং আনিছে ভাইটিয়ে ভাল ৰং আনিছে বা বঢ়িয়া ৰং তাজা কালি হোলী খেলিব মানে কালকে হোলী খেলা হবে মা কালকে খেলা হবে তো হোলি হবে কালকে হোলি তো হোলি যদি হবে ভালো হতনে হবে তো বাস মই ৰং লৈ আহিছোঁ ভাইটিও ৰং লৈ আহিছে তো কালি কৰিম ৰং বিৰংগী কৰাৰ মাজেৰে চব পাৰ কৰি যাম আপোনালোকে জনাই যাব চাই যাব মোৰ সৰু শ্বৰ্টছ ভিডিঅ'বোৰ মই কালি সৰু শ্বৰ্টছ ভিডিঅ'বোৰ আপলোড কৰিম বা মায়ে সেইটো মই আজি দেখা পাইছোঁ ভালখিনি বস্তু লগাইছে তো ব্লগ চাই আছে নে আপোনালোকে ব্লগ যদি চোৱা নাই চাব ন বাকী অলপ যাওঁ ফ্ৰেছ হৈ দেন আপোনালোকৰ লগত আকৌ কথা পাতি আছোঁ So guys,
ভাত পানী খালোঁ, ভাত পানী খাই লৈ কি কৰিব লাগে, নেক্সট ষ্টেপ বিচনাত তেনেকৈ বাগৰিব লাগে। আপোনালোকে এটা কথা গম পায় নে নাপায়, আজি অনুৰাগ কাশ্যপ চিনি পায় নে নাপায়, এই ফিল্ম মেকাৰ ডাইৰেক্টৰ যোন আছিলে, তেওঁ এতিয়া কৈছে যে তেওঁক যদি কোনোবা লগ কৰে পইচা উইদাউট মিটিঙত, মানে উইদাউট পইচা তেওঁ কোনো লগ কৰিব নোৱাৰে। তো আজিকালি যদি তেওঁ কাৰোবাক লগ কৰে তেওঁক পইচা দিব লাগিব। ইটছ এ ভেৰি গুড নিউজ। তেওঁ মানে কৈ আছে তেওঁ অলপ ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে মানুহৰ লগত লগ কৰি কৰি, এনে বিনা ফাল্টু মানুহবোৰে বোলে নিজকে ক্ৰিয়েটিভ জিনিয়াছ বুলি ভাবে, বুজি পাইছে? সেইকাৰণে কৈছে যে যোন জিনিয়াছ আছে মোক যদি লগ কৰোঁ পইচা দি লওঁ, পইচা দি কিনে লগ কৰ, তেতিয়া বুজি পাম যে তই কিমান জিনিয়াছ। এতিয়া যোন যাব লগ কৰিবৰ কাৰণে সেইটো ভাবিব যদি মোৰ জিনিয়াছ হয় তেতিয়াহে যাম, আদাৰৱাইজটো মই নাযাওঁ। তেনেকৈ ধৰণৰ কথাটো সিও এটা ভাল মাথা খেলাই দিছে বঙালীটো কাশ্যপ। ঠিকে আছে বাৰু, মাথা লাগছে, শুটকি মাছ খায়া খায়া মাথাটা বড় করে লাগছে, বুঝছো কিনা ওটা ঘুমায় ঘুমায় ব্লগ করতেছি তুমি করো, হ্যাঁ বড়া বড়া তাৰপিছত আৰু কওক, ৰাতি শোৱাৰ পাছত মই মৰ্ণিং উঠিম, মৰ্ণিং উঠাৰ পাছত কি কৰিম, একো নকৰোঁ, ঘড়ীডাল কালি হোলী আছে হোলী খেলিম খেলা। তেনেকৈ বস্তুটো পাৰ হৈ যায়, সময় কেনেকৈ পাৰ হৈ যায় কোনো নাজানে। অ' মা মা অ' মা মই ঘুমাই গৈছ, এতিয়া টাইম পাছ কৰি আছোঁ, মই ঘুমাই গৈছ, তাই কেন ঘুমাইছ? ভাইটি টি চাৰ্ট পিন্ধি আছোঁ, ভাইটি উষাত জব কৰে তো, উষাৰ টি চাৰ্ট পিন্ধি আছোঁ। ভাইটিয়ে কৈছে যে কিয় পিন্ধিছা, মই এম চাইজ ভাই পিন্ধি লওঁ, মোৰ ফিটিং হ'ব, ভাল হ'ব, বঢ়িয়া হ'ব। গয়িং টু জিম। তো মাজতে জিমত গৈছিলোঁ, জিমত যোৱাৰ পাছত কি হ'ল, জিমটো এৰি দিলোঁ। জিম এৰাৰ পাছত মোৰ বডি ষ্ট্ৰাকচাৰ ট'টেলি ঠেচ। কি ক'ব, জিম যোৱাৰ পাছত যদি জিম এৰি দিয়ে ন প্ৰব্লেম হৈ যায় আৰু টাইম মেকআপ কৰিব নোৱাৰোঁ, কেতিয়াবা 8টাত আহি পাওঁ, কেতিয়াবা 7টাত আহি পাওঁ। তো একচুৱেল টাইমত কেতিয়াবা জিমত যোৱা নহয়। তো জিম যাবৰ কাৰণে এটা প্ৰপাৰ টাইমিং লাগিব। তো সেইটো হ'ব আপোনাৰ মানে নিজৰ বিজনেছত, মানে চেলছ লাইফত চাগে টাইম মেকআপ নহয়, হ'লেও মানে আপুনি বাহিৰৰ পৰা কাম দাম কৰি আহিব পিছত আকৌ জিম যাব, সেই একেডাল কষ্ট, কি ক'ব আৰু। তো তেনেকৈ দিনবোৰ পাৰ হৈ যায়। এতিয়া ভাবি আছোঁ বাহিৰত গৈ কিনে অলপমান ৱাকিং কৰোঁ, ভাত খাই লৈছোঁ, কি কয় কৰিমনে? কেইটা বাজে ন, বাজেটো বেছি হোৱা নাই, 10টামান বাজিছেহে। চ' তেনেকৈ আপোনালোকে বহুত বেয়া কৰি আছে দেই মোৰ লগত, লাইক এটা ছাবস্ক্ৰাইব এটা কৰিব পাৰে। ইমান মানুহ মই দেখিছোঁ 99% মানুহে উইদাউট ছাবস্ক্ৰাইব কৰি গৈ আছে। মই যি চাই চক ইমান ৰিচ হৈ আছে ভিডিঅ'জবোৰ, বাট ছাবস্ক্ৰাইব কোনো কৰা নাই। ছাবস্ক্ৰাইবটো কৰিব পাৰে না বন্ধুসকল, ছাবস্ক্ৰাইব কৰিব, এটা জাষ্ট এনেকৈ ক্লিকহে কৰিব লাগে, ৰঙা ডালত ক্লিক কৰিব নোৱাৰে নেকি আপোনালোকে? अबे साले तभी मेरा माफ करना, गुस्से में इधर उधर निकल जाता। देखा आपने लापरवाही का नतीजा है। ডিম্পুৰ আছে, বিকাশ আছে, তো সিহঁতকতো আপোনালোকে বনাইছে না, কেনেকৈ বনাইছে, কষ্ট কৰিছে সিহঁতক কষ্ট কৰাৰ পাছত আপোনালোকে চাইছে, ভাল লাগিছে, তেতিয়া কৰিছে। তো তেনেকৈ বহুত ক্ৰিয়েটাৰ আছে, মই ক্ৰিয়েটাৰ হ'ব বিচৰা নাই, বাট মই ষ্টাৰ্ট কৰিছোঁ এটা ছ'চিয়েল মিডিয়া চাওঁ, ছ'চিয়েল মিডিয়া জাৰ্ণি মই বহুত আগৰ পৰাই কৰিম বুলিকৈ আছিলোঁ, বাট তেনেকৈ সময় আৰু কামৰ ব্যস্ততাত চাগে মই কেতিয়াও কৰিব পৰা নাছিলোঁ। বাট নাও ষ্টাৰ্ট কৰিছোঁ, কাৰণ কিছুমান পদক্ষেপ নিজে ল'ব লাগে। এতিয়া মই আপোনালোকক শুই কথা পাতি আছোঁ, কি আৰাম দেখিছেনে নাই? অ'হ মাশা আল্লাহ, বাকী আজি নিউ হেয়াৰ ষ্টাইলটো আপোনালোকে ক'ব কেনেকুৱা লাগিছে? আই থিংক ইটছ এ কুল হেয়াৰ ষ্টাইল। ভাবিছোঁ প্ৰথমে বিৰাট কোহলিৰ নিচিনা কাটিম হা, পিছত মন নগ'ল আৰু যে নাই আৰু মোৰ বিৰাট কোহলি, মই হ'লোঁ ছানী কোহলি। বাকী মোৰ নিক নেম ছানী, আপোনালোকে জানে না, মোৰ অৰিজিনেল নেম অভিজিত ৰয়, নিক নেম ছানী। জাগিৰোডত মেক্সিমামে মোক ছানী বুলি চিনি পায় আৰু ছানী বুলি জানে। ছানী বুলি ক'লে আপোনাক মেক্সিমামে দেখাই দিব ছানী কোন, কাৰণ অলপমান পপুলাৰ আছোঁ ছানী মাৰ্কেটত মানে অলপমান পপুলাৰ আছোঁ মই। তো তেনেকৈ বস্তুখিনি পাৰ হৈ যায়, সময় পাৰ হৈ যায়, চব পাৰ হৈ যায়, চবে ধোকা দি যায়। এটা সময়ত লাষ্টত কোন থাকিব? লাষ্টত তুমি থাকিবা, তোমাৰ দেহা থাকিব আৰু মাম্মী পাপাটো নাই, আৰু পাপা নাই, দেউতালৈ মনত পৰি গ'ল বে। কালি হোলী দেওবাৰ, দেউতা নাই। হোলীত কি কৰে, দেউতাই খাচী মাংস লৈ আহে, বনায়, দেউতাই বনায় দেই, এইটো
তামাম দেউতাই আমাৰ দেউতাই কেতিয়াবা এনেকৈ এইটো খোৱা নাছিলে বাট আপোনাৰ তৌহাৰ মানে কি এনেকৈ হোলী তুলি আহিলে ঘৰতে খায় বাহিৰত নাখায় দেই ঘৰতে মাৰিলে হয় মাংস বনালে হয় ধুনীয়াকৈ আমিও খালোঁ হয় চেণ্টি হৈ গ'লো ন যি নহওক মিছ কৰিছোঁ দেউতাক আজি কালি তিহৰ বুলি মিছ কৰিছোঁ হ'ব একো নাই নাপায় মা আছে কালি মাক মই ৰাতিপুৱা আবিৰ লৈ আহিছোঁ মাক চৰণত মই আবিৰ দি সেৱা জনাম দেন মই মোৰ যাম শ্বশুৰবাৰী গৈ দেন মই মোৰ মা দেউতা যোন আছে আৰু তেওঁকো মই ছেম কৰাম আবিৰ দ্বাৰাই সেৱা ল'ম যাতে তেওঁলোকে আশীৰ্বাদ দিয়ে আৰু মোৰ মিছ ইণ্ডিয়াটো আছে মিছ ইণ্ডিয়া কামত আছে কামৰ পৰা আহিব কাৰণ কালি সিহঁতৰ বন্ধ নাই সিহঁতৰ পৰহি বন্ধ আছে তো কালি বন্ধ নাই যদি নাই পৰহি বন্ধ আছে তো কালি চাগে তাই মেবি ইভিনিং আহি যাব 3টা বজাত মই তাইক কৈছোঁ আহি যাবৰ কাৰণে কাৰণ যিমানে হওক এটা তোহাৰত ফেমিলি এটা গোট হৈ থাকিলে ভাল লাগে কওক চ' তেনেকৈ তো কি কৰিব এতিয়া মই যাওঁ শুবলৈ আপোনালোকে যাওক শুবলৈ তেতিয়ালৈকে সবখেৰ জয় আই অসম নমস্কাৰ অসম গুড নাইট অসম ভগৱান কৃষ্ণ প্ৰভু ৰাম জয় শ্ৰী ৰাম টাটা বাই বাই টেক কেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি যাব I'm desperate. I don't know what to do. Please subscribe.